নমস্কাৰ বাইদেউসকল পুনৰবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বাইদেউসকল আপোনালোকে অংগনবাদী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি সংক্ৰান্ত যিবোৰ খবৰ এই সকলোবোৰ খবৰ পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আমি দিয়া খবৰসমূহ অতি সোনকালে পাবলৈ সক্ষম হয় বাইদেউসকল আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে অংগনবাদী কৰ্মী সহায়িকাৰ সংস্থাৰে মন্ত্ৰী অজন্তা নেওগ বাইদেৱে যিখিনি আলোচনা কৰিলে সেই সকলোবোৰ সবিস্তাৰে প্ৰকাশ কৰিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এটা মুখ্যমন্ত্ৰীৰ আলোচনা কৰি দাবী মীমাংসাৰ প্ৰতিশ্ৰুতি অজন্তা নেওগ বাইদেৱে প্ৰদান কৰিছে এইটো যোৱা কেইদিনমানৰ আগৰ এইটো বাতৰি গতিকে এই বাতৰিটো আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক এই বাতৰিটোত কোৱা হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰি ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সমস্যা আৰু দাবী মীমাংসা কৰাৰ প্ৰতিশ্ৰুতি দিছে অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগ বাইদেৱে ইয়াতে কোৱা হৈছে যে যোৱা 20 জুনত দিছপুৰস্থ মন্ত্ৰীগৰাকীৰ সভাকক্ষত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সংস্থাৰ প্ৰতিনিধিসকলৰ সৈতে হোৱা আলোচনাত এই প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে সংস্থাৰ সভানেত্ৰী জয়মতী দাস আৰু সম্পাদিকা ইন্দিৰা নেৱাৰে এই কথা জনাইছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সংস্থাৰ নেতৃত্বয়ে লগতে জনোৱা মতে মন্ত্ৰীগৰাকীৰ আমন্ত্ৰণ মৰ্মে এই আলোচনাত অংশগ্ৰহণ কৰে সভানেত্ৰী জয়মতী দাস আৰু সম্পাদিকা ইন্দিৰা নেৱাৰৰ লগতে বীণা বৈশ্য ভাগ্যলতা বৰুৱা কল্পনা দেৱী আৰু ৰণু দাসে এই আলোচনা কালতে মন্ত্ৰীগৰাকীয়ে সংস্থাৰ দাবীসমূহ মীমাংসা কৰাৰ বাবে দায়িত্ব গ্ৰহণ কৰে আৰু তেওঁৰ ওপৰত বিশ্বাস ৰাখিবলৈ সংস্থাৰ নেতৃবৰ্গক কয় মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ মাজেৰে সংস্থাৰ দাবীসমূহ পূৰণ কৰাৰ বাবে সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে এই আলোচনা অতি সন্তোষজনক আৰু সমাধানমুখী আছিল বুলিও সংস্থাৰ নেতৃত্বই জনায় গতিকে আলোচনাত মন্ত্ৰীগৰাকীয়ে দিয়া প্ৰতিশ্ৰুতি মৰ্মে অহা দুমাহলৈ সংস্থাই আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰখা বুলিও সদৰি কৰি অহা জুলাই আৰু আগষ্ট মাহৰ ভিতৰত চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সকলো সমস্যা সমাধান কৰিব বুলি আশা কৰিছে সংস্থাৰ নেতৃবৰ্গই হয়তো আপোনালোকৰ আজি এই ভিডিঅ'টো যথেষ্ট হেল্পফুল হৈছে গম পাইছে যে যিহেতু তেওঁলোকে সচলত বহুদিন ধৰি আন্দোলন কাৰ্যসূচী চলাই ৰাখিছিলে কিন্তু যেতিয়াই মন্ত্ৰী অজন্তা নেওগ বাইদেৱে এই সমস্যাসমূহ সমাধানৰ আশ্বাস প্ৰদান কৰিলে তেতিয়া তেওঁলোকে আন্দোলন কাৰ্যসূচী আগন্তুক 2 মাহৰ কাৰণে স্থগিত ৰখা বুলি জনাইছে তেওঁলোকে 2 মাহৰ ভিতৰত সমস্যাৰ সমাধানসমূহ হ'ব বুলি ভাবিছে গতিকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ